ৰাতিপুৱা ৰিলছ ভিডিঅ' বনাই আছিল বোৱাৰীয়ে। সেয়েহে শাহুৱেকে পাৰিলে গালি আৰু তাৰ পিছতেই সংঘটিত হ'ল এক ভয়ংকৰ কাণ্ড। ৰাজ্যত ইটোৰ পিছত সিটো জঘন্য ঘটনাবোৰ মাৰ নযাওঁতেই পুনৰ এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে এইখন অসমত, যিটো ঘটনা শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। এইবাৰ সাধাৰণ এটা কথাৰ বাবেই বোৱাৰীয়েকে হত্যা কৰিলে নিজ শাহুৱেকক। জানিব পৰা অনুসৰি আজি ৰাতিপুৱা নিকুমণি শইকীয়াই শুই উঠি ঘৰৰ কাম বন নকৰি ৰিলছ ভিডিঅ' বনাই আছিল। সেয়েহে শাহুৱেকে অলপমান গালি দিলে, কিন্তু শাহুৱেকৰ অলপমান গালি সহ্য কৰিব নোৱাৰি নিকুমণি শইকীয়াই শাহুৱেকক দাৰে ঘপিয়াই হত্যা কৰে। সঁচাকৈ কিমান এক নৃশংস হত্যাকাণ্ড। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্ৰায়ে শাহুৱেক বোৱাৰীয়েকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈয়ে থাকে আৰু যাৰ পৰিণতিত আজি এনেকুৱা এটা ডাঙৰ কাণ্ড সংঘটিত হ'ল। বৰ্তমান আৰক্ষীয়ে হত্যাকাৰী নিকুমণি শইকীয়াক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাটোৱে এতিয়া শিমলুজান গাঁৱত এক চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি কৰিছে। সঁচাকৈ কোন দিশে গতি কৰিছে বৰ্তমানৰ শিক্ষিত সমাজ? কিয় দিনক দিনে এনেকুৱা ধৰণৰ ঘটনা পোহৰলৈ আহিছে? আপুনিও জনাওক ইয়াৰ আঁৰত এক মন্তব্য। নিউজ ডেস্ক ৰিপৰ্ট, আছাম মিডিয়া 24।